নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। এয়া মই ব্ৰইলাৰ পোৱালি আনিছিলোঁ, 100টা আনিছিলোঁ। 100টা মৰি বৰ্তমান 50টামানহে আছে আৰু CID হৈছে। CIDৰ কাৰণে বহুত মৰি গৈছে। এতিয়াও ভালটো হোৱাই নাই। CID বেমাৰটো ভাল নহয় দিয়ক, সেনেকুৱা ঔষধ হ'ব মেডিচিন তেনেকুৱা নাইও, কিন্তু 50টা আছে আৰু 50টা মৰি গ'ল। এতিয়া বৰ্তমান একেদিন দামটো বাঢ়ি আছে, বিহুৰ সময় যিহেতু আহিছে, গতিকে ইমান লছ নহ'ব লাগে। 50টা মৰিলেও দাম বাঢ়িছে না, দাম বঢ়াৰ কাৰণে সিমান লছ নহ'ব লাগে। কিন্তু ৱেটটো ভালে থকা কেইটাৰ ৱেটটো কিন্তু ঠিকেই আছে। CID হ'লেও 2 kg প্লাছ আহিছে। বৰ্তমান 30 দিনৰ ওপৰ হৈছে, আপোনাৰ 35 মানে হৈছে, 35ৰ ওপৰ হৈছে, কিন্তু 2 kg প্লাছ আহিছে। সেই হিচাপত ঠিকেই আছে। CID থকা হিচাপত আপোনাৰ ৱেটটো আহিছে। CID থাকিলেতো আপোনাৰ ৱেটটো নাহে, কিন্তু এইবোৰৰ ৱেটটো আহিছে। কিন্তু মুৰ্গীবোৰৰ সেই আৰু অৱস্থা সেয়াই আৰু এনেকুৱা। বিহুৰ সময়ত বিক্ৰী কৰিব লাগিব আৰু লছ হ'লেও উপায় নাই আৰু। ঠিক আছে, নমস্কাৰ।